মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনী R1 থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। 1 নম্বৰত চাবা কি দিছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। ইয়াত থকা প্ৰশ্নসমূহত চাবা কি দিছে A, B, C আৰু D বুলি দিছে। আমি A, B আৰু C আৰু D ৰ পৰা নিৰ্ণয় কৰিম কোনবোৰ অনুপাত সমানুপাতত আছে। চাবা কেনেকৈ কৰোঁ আমি। A1ৰ A নম্বৰ কুৱেশ্যনটো দিছে চাবা 12:21 আৰু 32:56। সলিউশন দি পেলাই আমি লিখিব পাৰো 12:21 ইকুৱেল 12 বাই আমি 21 বুলি লিখিব পাৰো। একেদৰে 32:56ক আমি লিখিব পাৰো 32/56। এতিয়া এই 12/21ক আমি 3 দি পেলাই কাটিব পাৰো। 3 4 যা কিমান হয় 12 আৰু 3 7 যা কিমান হয় 21। তেন্তে ইয়াত আমি লিখিব পাৰো 4 বাই কি লিখিব পাৰো 7। একেদৰে এই সংখ্যাটোক চাবা 8 4 যা 32 আৰু 8 7 যা 56। 8 দি পেলাই আমি 4 বাৰ কাটিব পাৰো 32ক আৰু 8 দি পেলাই 7 বাৰ কাটিব পাৰো কি 56ক। ইয়াত আমি লিখিব পাৰো কি 4 বাই কি লিখিব পাৰো 7। এতিয়া চাবা এই 4/7 আৰু 4/7 দুয়োটা কি হৈছে ইকুৱেল হৈছে। তে ইয়াত আমি লিখিব পাৰিম কি যেহেতু এই অনুপাত দুটাও সমানুপাত হ'ব, হয় সমানুপাত হ'ব। যেহেতু 4/7 আৰু 4/7 ওলাইছে তেনে 12:21 আৰু 32:56 কি হ'ব সমানুপাত হ'ব। তে ইয়াত আমি লিখিম 12:21 ইকুৱেল কি লিখিম আমি 32:56। এতেকে ইয়াত লিখিবা 12:21 আৰু 32:56 সমানুপাত হ'ব। কি লিখিম সমানুপাত হ'ব, সমানুপাত হ'ব। এটো হ'ল ইয়াৰ এনসাৰ। বি নম্বৰ কুৱেশ্যনটো কি দিছে চাবা 18:30 আৰু 14:21। 18:30 ইকুৱেল দি পেলাই আমি লিখিব পাৰো 18/30 লিখিব পাৰো। এতিয়া চাবা আৰু 14:21ক আমি লিখিব 14/21 আকাৰে লিখিব পাৰো। ইয়াক চাবা আমি কাটিব পাৰো 6 3 গুণ 18 6 5 গুণ 30 মানে 3/5 হয়নে 3/5 আকাৰে লিখিব পাৰো। ইয়াত 14:21ক আমি কি লিখিব পাৰো 7 2 গুণ 14 7 3 গুণ 21 হয় দুবাৰ গ'ল আৰু তিনিবাৰ গ'ল। ইয়াত লিখিব পাৰি 2/3। ইয়াত চাবা এই 2/3 আৰু 2/3 এই দুটা অনুপাত মিলিছেনে? এই 3/5 আৰু 2/3 মিলিছেনে? মিলা নাই। তেন্তে আমি কি লিখিম 18:30 নট ইকুৱেল 14:21। এতেকে 18:30 আৰু 14:21 সমানুপাত নহ'ব। চি নম্বৰ কুৱেশ্যনটো কি দিছে চাবা 22:33 আৰু 33:24। ইয়াক আমি লিখিব পাৰো 22:33 22/33 আৰু 33:24ক লিখিব পাৰো 33/24। ইয়াক চাবা 11 2 গুণ 22 11 3 গুণ 33 কাটিব পাৰি। তেন্তে ইয়াত লিখিব পাৰি 2/3। 33/24ক চাবা 33/24ক আমি কাটিব পাৰো 3 11 গুণ 33 3 8 গুণ কিমান 24 হলনে 3 11 গুণ 33 3 8 গুণ কিমান 24। তেন্তে 11/8 লিখিব পাৰি। এই অনুপাত দুটা সমান হৈছে নে? সমান হোৱা নাই। তেন্তে কি হ'ব ইয়াত আমি কি লিখিব পাৰো যেহেতু 22:33 নট ইকুৱেল টু 33:24 এতেকে 22:33 আৰু 33:24 সমানুপাত নহ'ব। 1ৰ ডি নম্বৰটো কি দিছে চাবা 24:28 আৰু 20:25। সলিউশন দি পেলাই 24:28ক আমি 24/28 আকাৰে লিখিব পাৰো আৰু 20:25ক আমি 20/25 আকাৰে লিখিব পাৰো। ইয়াত চাবা ইয়াক যদি আমি এই 24 আৰু 28ক কি দি কাটিব পাৰো 4 6 গুণ 24 4 7 গুণ কিমান 28। তেন্তে কিমান পাম 6/7। ইয়াক আমি কাটিব পাৰো 5 4 গুণ 20 আৰু 5 5 গুণ কিমান 25। তেন্তে ইয়াত লিখিব পাৰি 4/5। ইয়াত চাবা এই সমান হৈছে নে দুটা 6/7 আৰু 4/5 কি হোৱা নাই সমান হোৱা নাই। কিন্তু ইয়াত কি লিখিম যেহেতু 24:28 নট ইকুৱেল টু 20:25 এতেকে 24:28 আৰু 20:25 সমানুপাত কুৱেশ্যন নম্বৰ 2 কি চাবা তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তোৰ এ নম্বৰটো চোৱা 2,6,6,8 সলিউশন দিলো। প্ৰথমে আমি ইয়াক 2,6ক অনুপাত আকাৰে লিখিলো 2:6 বুলি দিয়া 2:6 দিলো। ইয়াক আমি লিখিব পাৰো 2 কি লিখিব পাৰো 6। একেদৰে 6:8 বুলি বনাই দিয়া 6:8 ইয়াক 8 বুলি লিখিব পাৰি। ইয়াক লিখিব পাৰি 6 কি লিখিব পাৰি 8। এতিয়া চাবা 2 আৰু 6 2 1 গুণ আমি 2 1 গুণ 2 এবাৰ কাটিলো 2 দি পেলাই 3 বাৰ কাটিলো। ইয়াত আমি কিমান পাম 1 কিমান পালো 3। ইয়াকো কাটি দিয়া ইয়াক আমি কাটিব পাৰো 2 দি পেলাই কাটি দিয়া 2 3 গুণ 6 আৰু 2 4 গুণ কিমান হল 8। ইয়াত থাকিল কিমান 3/4।
এতিয়া চাবা এই 1/3 আৰু 3/4 সমান হৈছে নে সমান হোৱা নাই কি লিখিম ইয়াত যেহেতু 2 অনুপাত 6 হলে নট ইকুৱেল টু 6 অনুপাত 8 এতেকে 2,6,6,8 ক্ৰমে আমাক প্ৰশ্ন সুধিছে সমানুপাতত থাকিব সংখ্যা ক্ৰমে সমানুপাতত থাকিব 2,6,6,8 ক্ৰমে সমানুপাত নাথাকে কি লিখিম সমানুপাত নাথাকে ইয়াত সংখ্যাবোৰ লিখিব পাৰা সংখ্যাবোৰ ক্ৰমে সমানুপাত নাথাকে তোৰ বি নম্বৰ কোৱেশ্যনটো দিছিল কি 10, 20, 30, 60 ইয়াক আমি 10 অনুপাত 20 বুলি লিখিলো 10/20 আকাৰে লিখিব পাৰি 30 অনুপাত 60 বুলি লিখিলো 30/60 আকাৰে লিখিব পাৰি ইয়াত এই 0 0 কাটি দিয়া থাকি গল কিমান 1/2 ইয়াত লিখিব পাৰি কি 1/2 ইয়াত 0 আৰু 0 কাটি দিয়া 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ কিমান 3 3 2 গুণ কিমান 6 ইয়াতো লিখিব পাৰি কি 1/2 ইয়াত 1/2 আৰু 1/2 কি হৈছে সমান হৈছে তেন্তে ইয়াত কি লিখিম যেহেতু 10:20 equal 30:60 এতেকে 10, 20, 30, 60 ক্ৰমে সমানুপাতত থাকিব কি লিখিবা ক্ৰমে সমানুপাতত থাকিব এটো হল ইয়াৰ आंसर তোৰ সি নম্বৰ কি দিছে p, pq, p square q, q square ইয়াক আমি p pq বুলি লিখিলো p কি লিখিলো pq ইয়াক লিখিব পাৰি p by কি লিখিব পাৰি pq ইয়াত আমি এই p square q আৰু q square ক অনুপাত আকাৰে সজাইলো p square q অনুপাত q square equal to আমি লিখিব পাৰো কি p square q by q square লিখিব পাৰো হলনে এতিয়া চাবা এই p আৰু ইয়াত থকা p আৰু pq ক আমি a আকাৰে সজাব পাৰো চাবা p ইয়াত p মাল্টিপ্লাই কি আছে p পূৰণ কি আছে q আকাৰে আছে ইয়াকো একেদৰে আমি ইয়াত p স্কয়াৰ আছে ইয়াক আমি লিখিব পাৰো p into ইয়াত q এটা আছে q আকাৰে লিখিব পাৰো আৰু q স্কয়াৰক আমি q into q আকাৰে লিখিব পাৰো হল এই তলত থকা q এই ওপৰত থকা q কাটি দিয়া দিলো কাটি একেদৰে ইয়াত থকা p আৰু ইয়াত থকা p কাটি দিয়া p দি প্লাই p কেবাৰ গল এবাৰ তেন্তে ইয়াত থাকিব কি 1 by কি থাকিল q আৰু ইয়াত থাকিব কি আমাৰ p স্কয়াৰ by q কাৰণ p দুটা পূৰণ কৰিলে কি হ'ব p স্কয়াৰ হলে p স্কয়াৰ by কি হল q এতিয়া চাবা যেহেতু এই দুটা চাবা 1 by q আৰু p স্কয়াৰ q সমান হৈছে নে সমান হোৱা নাই তেন্তে কি লিখিম ইয়াত যেহেতু p অনুপাত pq not equal p স্কয়াৰ q অনুপাত q স্কয়াৰ হয়নে সমানুপাত হোৱা নাই এতেকে p, pq, p স্কয়াৰ q, q স্কয়াৰ ক্ৰমে সমানুপাত নহব ক্ৰমে সমানুপাত নহব হল ইয়াৰ आंसर क्वेश्चन नंबर डी চাবা কি দিছে 6, 20, 4, 30 ইয়াক আমি 6 অনুপাত 20 ইকুৱেল 6/20 আকাৰে লিখিলো আৰু 4 অনুপাত কি লিখিলো 30 ইয়াক 4/30 আকাৰে লিখিলো এতিয়া কাটি দিও আমি ইয়াক চাবা ইয়াক কাটিব পাৰো আমি 2 দি প্লাই 2 3 গুণ 6 2 দি প্লাই কেইবাৰ গল 10 বাৰ ইয়াত লিখিব পাৰি 3 বাই কি লিখিব পাৰি 10 ইয়াকো কাটি দিয়া 2 দি প্লাই 2 2 গুণ 4 আৰু 2 দি প্লাই কিমান বাৰ গল 15 বাৰ আৰু 2 আৰু 15 কাটিব নোৱাৰি ইয়াত লিখিবা কি 2/15 হল এটা চাবা এই ইয়াত চাবা এই ভগ্নাংশ দুটা সমান হৈছে নে সমান হোৱা নাই 3/10 2/15 সমান হোৱা নাই তেন্তে কি লিখিম যেহেতু 6:20 not equal to 4:30 এতেকে 6, 20, 4, 30 ক্ৰমে সমানুপাত নহয় क्वेश्चन नंबर 3 কি দিছে চাবা খালি ঠাই পূৰোৱা বৃত্তৰ কালি a equal to pi r square যদি a বাঢ়ে তেন্তে r dash যদি r কমে তেন্তে a dash ইয়াত চাবা বৃত্তৰ কালি দিয়া আছে এটা বৃত্ত দিয়া আছে হয় এই বৃত্তৰ কালি ইয়াৰ কেন্দ্ৰ বৃত্তৰ কালি ইয়াৰ কালি কিমান দিয়া আছে a কালি a equal to কি দিয়া আছে pi r square কি বুলি দিয়া আছে pi r square যদি a বাঢ়ে ইয়াৰ কালি বাঢ়িলে কি হ'ব ইয়াত চাবা ইয়াত যদি কালি বঢ়াই দিও মানে এই বৃত্তটো এটা ধৰা এটা সৰু বৃত্ত আছে ইয়াক যদি আমি কালি বঢ়াই দিও
তেন্তে ইয়াৰ পৰা ইয়ালৈ ব্যাসাৰ্ধ হয় নিশ্চয় ব্যাসাৰ্ধ কি হ'ব বাঢ়িব আৰু কালি কমালে কি হ'ব ব্যাসাৰ্ধ কমিব আৰু ব্যাসাৰ্ধ কমালেও কি হ'ব কালি কমিব তেন্তে ইয়াত কি লিখিম যদি a বাঢ়ে তেন্তে r বাঢ়ে বুলি লিখিম কি লিখিম r বাঢ়ে বুলি লিখিবা r বাঢ়ে যদি r কমে তেন্তে a কি হ'ব কমে বুলি লিখিবা কমে কোৱেশ্চন নম্বৰ 2 কি দিছে এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ ইয়াত কি দিছে সময় দিয়া আছে t আৰু দূৰত্ব দিয়া আছে হল কি d এতিয়া চাবা ইয়াৰ ক্ষেত্ৰত চাবা কি সময় ইয়াত সময় যেতিয়া বাঢ়ি আছে ক্ৰমে দূৰত্বও কি হৈছে ক্ৰমে বাঢ়ি গৈ আছে তেন্তে ই প্ৰত্যক্ষ সমানুপাতত আছে কিয়ত আছে প্ৰত্যক্ষ সমানুপাত ক্লাছ 8ত আমি পাইছিলো এতিয়া চাবা 1ত কিমান হৈছে 4 2ত কিমান হৈছে 8 3ত কিমান হৈছে 12 মানে 1 4 গুণ 4 2 4 গুণ 8 3 4 গুণ 12 4 4 গুণ 16 5 4 গুণ 20 6 4 গুণ কিমান হবে ইয়াত কিমান হ'ব 24 ইয়াত কিমান হ'ব 7 4 গুণ কিমান হ'ব 28 ইয়াত 8 4 গুণ কিমান হ'ব 32 আৰু 9 4 গুণ কিমান হ'ব 36 হলনে এতিয়া t আৰু d এ ইয়াত কি লিখিবা আমি t আৰু d এ প্ৰত্যক্ষ ইয়াত লিখিবা কি প্ৰত্যক্ষ ভাবে বিচৰণ কৰে t 6 হলে d কিমান হ'ব ইয়াত চাবা t যেতিয়া 6 আছিল d কিমান হৈছে 24 আৰু d 28 হলে t কিমান হৈছিল t আছিল কিমান আমাৰ 7 আৰু d 36 হলে d চাবা 36 d 36 ত t কিমান আছিল 9 t কিমান হ'ব 9 কোৱেশ্চন নম্বৰ 4 কি দিছে চাবা যদি p proportional q প্ৰত্যক্ষ সমানুপাতিক বুলি ক'ব পাৰা p প্ৰত্যক্ষ সমানুপাতিক q আৰু p equal 6 হলে q 30 এতিয়া p equal 2 তেন্তে q ৰ মান কিমান সব কেনেকৈ কৰো আমি ইয়াক স্টাৰ দি ৰাখিবা ডাবল মানে স্টাৰ দি ৰাখিবা 100% এটো আহে পৰীক্ষাত আহিয়ে থাকে সলিউশন দিবা হিয়াৰ ইয়াত মা কিমান দি আছে কি দি আছে p proportional q p প্ৰত্যক্ষ সমানুপাতিক q ইয়াক আমি লিখিব পাৰো p equal কি লিখিব পাৰো kq ইয়াত লিখিবা k সমানুপাতিক ধ্ৰুবক k হল কি সমানুপাতিক ধ্ৰুবক হল ডট ডট 1 নম্বৰ সমীকৰণ বুলি দিলো ইয়াক 1 নম্বৰ সমীকৰণ আৰু কি দিবা 1 এতিয়া ইয়াত চাবা p ৰ মান কিমান দি আছে p equal 6 হলে q equal 30 হল p কিমান দি আছে আমাৰ p কিমান দি আছে 6 আৰু k into ইয়াত q ৰ মান কিমান দি আছে 30 হল যেহেতু ইয়াত লিখি দিবা p equal কিমান 6 আৰু q equal কিমান আমাৰ 30 হল এতিয়া ইয়াত সব আমি কি কৰিব পাৰো এই k আৰু 30 কি আছে পূৰণত আছে হয়নে k লগত 30 কিহত আছে পূৰণত আছে পূৰণটোক তুমি যদি খুফালৰ পৰা বাওফাললৈ পঠোৱা তেতিয়া কি হৈ যাব হৰণ তেন্তে ইয়াত হ'ব কি 6 বাই কিমান হৈ যাব 30 ইকুৱেল টু কি হল k মন দেখিবা k আৰু 30 আছিল পূৰণটো যদি তুমি খুফালৰ পৰা বাওফাললৈ পঠোৱা তেন্তে কি হৈ যাব হৰণ এটা কাটি দিয়া ইয়াক আমি কাটিব পাৰো 6 1 গুণ 6 6 5 গুণ কিমান 30 হলনে এতিয়া k ৰ মান কিমান পালো আমি 1 বাই কি পালো 5 ইকুৱেল টু k হয় ইয়াত k ইকুৱেল টু 1 বাই 5 লিখিব পাৰা k ইকুৱেল টু কি 1 বাই 5 বা 1 বাই 5 ইকুৱেল টু k ইমপ্লাইজ k ইকুৱেল টু আমি কি লিখিব পাৰো 1 বাই 5 বুলিও লিখিব পাৰো এতিয়া সবা সমীকৰণ 1 ৰ পৰা 1 নং সমীকৰণৰ পৰা আমি কি পাইছিলো সবা 1 নং সমীকৰণত কি পাইছিলো p ইকুৱেল টু kq পাইছিলো p ইকুৱেল টু কি পাইছিলো আমি kq হল এতিয়া সবা p ৰ মান প্ৰশ্নটাক খুদিছে কৈছে যে p ইকুৱেল টু 2 হলে q ৰ মান কিমান তেন্তে p ৰ মান আমি ইয়াত সবা p ৰ মান আমি কিমান বহাম 2 বহালো হলে k ৰ মান কিমান পাইছিলা 1 বাই 5 পাইছিলা ইয়াত লিখিবা 1 বাই 5 ইনটু q ইয়াত তোমাক ওলাব দিছে q ৰ মান ইয়াত লিখি দিবা যেহেতু p ইকুৱেল কিমান আছে আমাৰ 2 যেহেতু p ইকুৱেল টু কিমান আছে আমাৰ 2 এটা সবা আমাক q ৰ মান ওলাব দিছে p ইকুৱেল টু 2 হলে এই q আৰু ইয়াত সবা 1 বাই 5 আৰু q কিহত আছে পূৰণত এই পূৰণটোক খুফালৰ পৰা বাওফাললৈ পঠালে কি হ'ব হৰণ হৈ যাব মন ৰাখিবা 1 বাই 5 যি আছে ভগ্নাংশত থাকিলে ই উলটি যাব উলটি গলে কি হ'ব 2 ইনটু 5 বাই কি হৈ যাব 1 হৈ যাব হলনে ইকুৱেল টু কি হল q এতিয়া এই 2 5 গুণ কিমান হল 10 পালো ইকুৱেল টু কি হল আমাৰ q হলনে q হল তে ইয়াত আমি লিখিব পাৰো q ইকুৱেল টু কিমান লিখিব পাৰো 10 বুলিও লিখিব পাৰো হল 10 ইকুৱেল টু q q ইকুৱেল টু 10 একেই কথা তো আমাৰ অপচন কোনটো কাৰেক্ট হ'ব চাবা
সি নম্বৰটো কি হ'ব কাৰেক্ট ইয়াত কি লিখিবা এতেকে শুদ্ধ উত্তৰটো হ'ল সি কিমান 10 বুজি পাইছা কুৱেশ্যন নম্বৰ 5 চাবা কি দিছে তলৰ তালিকাখন খালী ঠাই y ৰ মান x আৰু কি দিছে ইয়াত চাবা y দিছে হয়নে x বাই কি দিছে y দিছে বা x দিছে ইয়াত x দিছে ইয়াত কি দিছে y দিছে ইয়াত চাবা 132 2 কিমান 16 4 কিমান 18 8 ইয়াত চাবা আমি যদি চাও ভালদৰে লক্ষ্য কৰিবা 8 হলে কিমান হ'ব ইয়াত 1 32 গুণ 32 2 16 গুণ কিমান হল 32 4 8 গুণ কিমান হল 32 তেন্তে 8 4 গুণ কিমান হ'ব 32 তেন্তে ইয়াত এই খালী অংশটো কি হ'ব 4 তেন্তে কাৰেক্ট অপচন হ'ব কি অপচন সি ছাত্ৰ-ছাত্ৰীসকল যদি আমাৰ ভিডিও ভাল লাগিছে তেন্তে ভিডিওটো এটা লাইক কৰিবা আৰু চেনেলত যিসকলে নতুনকৈ আহিছে চেনেলক সাবস্ক্ৰাইব কৰিবা বুলি অনুৰোধ থাকিল